Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো প্ৰিভিয়াছ সেশনত আমি অলৰেডি কথা পাতি থৈছোঁ যদি এটা ফিগাৰৰ যদি এটা সাইড লেংথ যদি মিসিং হৈ থাকে তথাপিও আমি তাৰ পেৰিমিটাৰটো ক্যালকুলেট কৰিব পাৰোঁ। তো তাৰে বেসিছত কেইটামান প্ৰেক্টিছ প্ৰবলেম আমি সলভ কৰিম আমাৰ আৰু ক্লিয়াৰ হৈ যাব। So let us begin. Okay, first question. The figure below is made of rectangles. So yate eta figure dise ei figure to rectangle ti banaise. Label the missing side of length. Tamane ei side jonto ase etu dia nai to etu ami yate uliabo lagibo. To yate option dia ase 7, 8 or 11 konto hoy etu ami calculate korim. Tar pisot ase click each dot on the image to select an answer. Fine. Tar pisot what is the perimeter of the figure aru ami perimeter ru calculate koribo lagibo. Okay. তো প্ৰথমতে আমি এটা কাম কৰোঁ এই যোনটো সাইড হয় এই সাইডটো আমি ক্যালকুলেট কৰিবলৈ চেষ্টা কৰোঁ। ওকে তো এতিয়া এইটো 5 হয় এইখিনি লেংথ হৈছে 3 তো এইখিনি যদি লেংথ হয় তেনেহলে আমি কি কৰিব পাৰোঁ এই লাইনটো জয়েন কৰি পেলাই ক'ব পাৰোঁ যে এইখিনিও হৈ যাব আমাৰ 3 তো এই প্ৰবলেমটো আমি অলৰেডি ভিডিও সেশনত কৰি থৈছোঁ তো এইখিনি যদি 4 হয় তো তাৰ মানে এইটো হৈ যাব আমাৰ 4 তো এতিয়া আমি গম পাইছোঁ যে এইটো 3 + 4 তাৰ মানে এইটো হৈ যাব আমাৰ 7 ঠিক আছে তো আমি ইয়াতে হেৰি কৰি লওঁ নোট কৰি লওঁ তো এইটো হৈ যাব আমাৰ 7 ফাইন এটা 7 পাই গলো এতিয়া আমি গুটেইখিনি আমি এড কৰি দিম তো 5 + 3 হৈ গল আমাৰ 8 8 + 4 হৈ যাব আমাৰ 12 12 + 4 হৈ গল আমাৰ 16 16 + 9 হৈ যাব আমাৰ 25 25 + 7 হৈ যাব আমাৰ 32 তো আই হোপ মই খিনি স্টেপ খিনি দেখুৱা নাই তো এড কৰি লবা তো আৰু ভেৰিফাই কৰি লবা যে আনসাৰ আহিব আমাৰ 32 সেন্টিমিটাৰ তাৰ মানে এই শেপটোৰ পেৰিমিটাৰ হ'ব 32 সেন্টিমিটাৰ আৰু যেটা মিসিং সাইড হৈছে সেই সাইডটো হ'ব আমাৰ 7 সেন্টিমিটাৰ Okay, এতিয়া আমি যাওঁ next question লৈ The following figure is made of a triangle and a rectangle. তো ইয়াতে দেখাই গৈছে এটা triangle আছে আৰু এটা rectangle আছে. All of the sides of the triangles are of same length. এই triangle টোৰ sides কিটা same length হয়. তাৰ মানে কি হয়? এইটো 5 cm হ'ব, এই সাইডটো 5 cm হ'ব. 5 cm. What is the perimeter of the figure? Very important question. Ite perimeter uliabo dise. Perimeter keneka olam. To fine ami ekhini pra arambo koro. Ekhini pra ekhini loi hoise 5. To ami 5 loi lolo. Ekhini pra ekhini loi to eku dia nai, but problem nai. Jehetu etu rectangle hoy, rectangle opposite side hote equal hoy. Etu jodi 23, etu side to 23 cm ei hobo lagibo. Plus 23 cm. Thik ase. Next etu side ase 5 cm. তো আমি লিখি ললো 5 তাৰ পিছত এটো আহি গল তললৈ আহি গল প্লাস 23 প্লাস তাৰ পিছত এই সাইডটো হৈ গল 5 এতে কথা এটা আহি যায় এই সাইডটো আমি লম নে নাই এই সাইডটো 5 cm আছে এটো আমি নলো বিকজ পেৰিমিটাৰ হৈছে বাউন্ডাৰীত আমাৰ খালি এই 5 23 5 23 আৰু 5 এই কিটা আহে বেলেগ একো নাহে তো সেই কাৰণে এই ভিতৰৰ 5 cm টো আমি নললে হ'ব ফাইন তো 5 আৰু 5 ক যদি আমি এড কৰো আমি পাই যাম 10 আৰু ইয়াটো এটা আছে 10 5 আছে হেটো লগত মিলি গল 15 তো 15 plus 23 plus 23 তো 23 plus 23 হৈ যাব আমাৰ 46 তো 46 আৰু 15 ক আমি এড কৰি দিও তেনে হলে আমি পাম 4 5 6 61 তো তাৰ মানে আমাৰ এই ফিগাৰটোৰ পেৰিমিটাৰ হৈ যাব লাগে 61 সেন্টিমিটাৰ নেক্সট কোৱেশ্চন তো ইয়াতে দিয়া আছে The following figure is made of rectangles. Label the missing side length. তো এই side length to আমি উলিয়াব লাগে. Fine. একো আমি কি কৰিম প্ৰথমতে rectangle কিটা বনাই লওঁ এটো জয়েন কৰি দিম তো এটা ওপৰ rectangle পাই যাম এইখিনিটো আমি জয়েন কৰি দিম তো ইয়াতে আৰু এটা rectangle পাইছো তো টোটাল আমি তিনটা rectangle পাইছো তো এতিয়া বস্তু আমি চাব পাৰো যে ওকে এই গুটি লেংথটো হৈছে 7 মিটাৰ তো তাৰ মানে এই গুটি লেংথটো হ'ব 7 মিটাৰ ঠিক আছে এতিয়া এইখিনিৰ পৰা এইখিনিলৈ আছে 2 মিটাৰ তাৰছত এইখিনিৰ পৰা এইখিনিলৈ যদি যাওঁ এটো হৈছে আমাৰ 3 মিটাৰছ তো 3 + 2 5 হৈ গল তেনে হলে 7 হ'বলৈ কাৰণে কিমান হ'ব লাগিব obviously 2 এ হ'ব লাগিব তাৰ মানে ইয়াতে হ'ব আমাৰ 2 মিটাৰছ তো ইয়াতে আমি ফিল কৰি দিম 2 মিটাৰছ ঠিক আছে তো আমি এটা সাইডবোৰ পাই গলো তো এতিয়া আমি কি কৰিব পাৰিম পেৰিমিটাৰটো ক্যালকুলেট কৰি লব পাৰিম ঠিক আছে তো ইয়াতে পেৰিমিটাৰ হ'ব এটোৰ কাৰণে আমাৰ 5 আহিলে প্লাস এইখিনিৰ কাৰণে 2 আহি গল যোনটো আমি এতিয়া উলিয়াই থৈছো প্লাস এইখিনি পোৰশন হৈ গল আমাৰ 3 তাৰ পিছত এইটো পোৰশন আছে 3 এইখিনি পোৰশন হৈ গৈছে আমাৰ 4 মিটাৰ প্লাস এই পোৰশনটো হৈছে আমাৰ 2 মিটাৰ তাৰ পিছত এই তলৰ পোৰশনটো আছে আমাৰ 6 মিটাৰছ তাৰ পিছত এইখিনিৰ পৰা এইখিনি লৈ আহি যাব আমাৰ 7 মিটাৰছ তো এই গুটেখিনি আমি এড কৰি দিম আমি পেৰিমিটাৰ পাই যাম তো 5 + 2 হৈ গল আমাৰ 7 3 + 3 হৈ যাব আমাৰ 6 প্লাস
4 plus 2 হৈ গ'ল আমাৰ 6 plus 6 plus 7 হৈ গ'ল আমাৰ 13 then 7 plus 6 কৰি দিম আমি পাই যাম 13 plus 6 plus 13 কৰি দিলে আমি পাই যাম 19 so 13 আৰু 19 ক আমি এড কৰি দিম 9 10 11 12 1 2 3 32 হৈ যাব লাগে আমাৰ পেৰিমিটাৰ ঠিক আছে পেৰিমিটাৰ যেহেতু ওলাব দিছে এইটো হৈ যাব আমাৰ 32 মিটাৰছ okay এতিয়া যাওঁ আমি লাষ্ট কোৱেশ্চনটো লৈ The following figure is made of 3 rectangles that are all of the same size. So, tinta rectangle gote kitare size same to same. So, perimeter ki hoy. Very simple problem. So, a rectangular jodi length to 12 cm to yaru 12 hobo, yaru 12 hobo. Thik ase? To upor phale amar 12 hobo, 12, 12, 12. Next, a2 jodi 7 hoy, a2 7 hobo, a2 7 hobo, aru a2 7 hobo. Eti ami final perimeter olam. Perimeter olale ami bahiror boundary to he sam. To e bhitor 7, 8 to 7, 8 to 7 ok nesale hobo. Thik ase? To amar hoise 12, 12, 12. To eta bostu saw 12 or 12, 12 kibar add hoise. 6 bar add hoy ase. To ami alo smartly kurim 12 multiplied to 6 kori dim. Thik ase? Plus. Yate 7 2 bare ase. A to 7 or A to 7 to ase. To 7 plus 7 to 14 hoy jay. To ami pam 12 multiplied to 16 হৈ যাব আমাৰ 72 plus 14 তো এইটো হৈ যাব আমাৰ 6 7 plus 1 হৈ গ'ল আমাৰ 86 তো তাৰ মানে আমাৰ পেৰিমিটাৰ হৈ যাব 86 সেন্টিমিটাৰ তো এইটো আছিল আমাৰ আজিৰ প্ৰেক্টিছ সেশনটো ফাইন্ড পেৰিমিটাৰ when the side length is missing so see you in the next session thank you